দিলে লম নিদিলেও নাই, কিন্তু বিটিচিটো আসল। তাৰ পিছত ক'ব যে বাপৰে বাপ কি হৈ গ'ল, ইমান উল্টা হৈ গ'ল, ৰাইজে ভোট নিদিলে নেকি, কিয় নিদিলে। 4 मेनि सिगांनो इलेक्शन रिजाल्ट आरो लोगोसे बेजोंनो एग्जिट पलखौ लानानै मा फोरमायखो आरो मा बुंखो मांगोना हाग्राम लेरेसार आरो बेजोंनो लोगोसे मांगोना प्रमद बर सार, नोंथांमोना नैबे भिडिअखौ नायोब्ला खायसे खोथा मिथिनानै लानो हागोन। भिडिअखौ जोबजासिम नायनानै ला, बेनि उनाव नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनो हागोन। যিবিলাক ৰাজনৈতিক সামাজিক অধিকাৰবিলাক পাব লাগিছিলে সেই অধিকাৰবিলাক পোৱা নাই, সেই সকলৰ কথাবিলাক, সেই সকলৰ সমস্যাবিলাক লৈহে আমি চিন্তিত। গতিকে নিৰ্বাচনৰ ফলাফল আহিব যাব, কিন্তু আজি যদি মই কৈ দিওঁ যেনেকৈ এক্সিট পলবিলাকত কৈ আছে অমুকে 80টা পাব, 100টা পাব, 50টা পাব, কোনোবাই 0 পাব, আচলতে এক্সিট পলৰ কোনো বেছ নাই। এইটো তেখেতসকলে এটা চেম্পল কালেকশ্যন কৰে, কেতিয়াবা কাৰোবাৰ ভাল হয়, কেতিয়াবা বেয়া হয়। কেতিয়াবা দেখিছোঁ দিল্লীত অমুকক দি আছে নিৰ্বাচন কাউণ্টিংলৈকে, বেলেগ দিনা একদম উল্টা হৈ গ'ল, দিছিলে 70টা পালে 150টা। তাৰপিছত ক'ব যে বাপৰে বাপ কি হৈ গ'ল, ইমান উল্টা হৈ গ'ল, ৰাইজে ভোট নিদিলে নেকি, কিয় নিদিলে, কিয় দিলে। এনেকুৱা ইমান আননেচেচাৰী মানে এটা উৎকণ্ঠা সৃষ্টি কৰাৰ কোনো দৰকাৰ নাই। অহা 4 তাৰিখে ফলাফল হ'ব, যি ফলাফল হ'লে একচেপ্ট কৰিব লাগিব। খালি কথাটো হ'ল কি যে সকলো ফোন কৰি কৈ আছে EVMটো ঠিকে আছেনে নাই, ক'ৰবাত টেম্পাৰিং কৰিব নেকি, ক'ৰবাত ৰেগিং কৰিব নেকি। ইটো দলে কৈছে সিটো দলৰ পৰা সাৱধান থাকক, ইটো দলে কৈছে সিটো দলৰ পৰা সাৱধান থাকক। ইয়াত মোৰ ব্যক্তিগত কথাটো এনেকুৱা যে দেশখনত যদি তেনেকৈ ৰাজনীতি চলিছে, ইয়াত যদি ষ্ট্ৰং ৰুম ঠিক নাই, EVM মেচিন ঠিক নাই, টেম্পাৰিং কৰা হৈছে, মানুহক ভয় ভাবুকি খোৱা হৈছে, ইলেকশ্যনৰ কাউণ্টিঙৰ সময়ত যদি কাউণ্টিং হলত যাই পেলাই মানুহক যদি ভীতিগ্ৰস্ত কৰে বা ভয় ভাবুকি দেখুৱায়, এইটো গণতন্ত্ৰটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ব নোৱাৰে। ইয়াত অকলে মই বা আমাৰ দলে চিন্তা কৰিব লগা নাই, গোটেই দেশবাসীয়ে চিন্তা কৰিব লাগিব। ফল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামত দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ BPFৰ ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে, 4 তাৰিখতহে। কিন্তু আমাৰ BPF দলৰ ছাৰ্ভে মতে 15টা বাছ। মন্ত্ৰী বিচাৰিব, মন্ত্ৰী ডাঙৰ কথা নহয়, আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী ছেকেণ্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম। আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ, সেইটোহে মেইন। ইয়াৰ ওপৰতহে আমি কাম কৰিব। মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে, এই মন্ত্ৰী ডাঙৰ কথা নহয়। BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আচল, আমাৰ দলত সেইটোৱে আলোচনা কৰিছে। মন্ত্ৰী ডাঙৰ কথা নহয়, মন্ত্ৰীটো দিলে ল'ম নিদিলেও নাই, কিন্তু BTCটো বুথ লেভেলৰ যিটো ছাৰ্ভে সেইটো আমি ৰিপৰ্ট লৈছিলোঁ ইলেকশ্যন ষ্টেৰিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ পৰা। এই ৰিপৰ্ট মতে এই বুথ লেভেলৰ বা বুথ কমিটিসকলৰ যিটো অপিনিয়ন বা যিটো ভোট কালেকশ্যন যিটো ৰিপৰ্ট, সেইটো BTC হিচাপে অভাৰঅল খুব ভাল 15টা সমষ্টিও। খালি পৰ্বতজৰা, বিজনী আৰু তামোলপুৰ এই 3টা সমষ্টিৰ ডিফাৰেঞ্চটো কম হৈছে। জিকাটো জিকিছে, কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেঞ্চটো 20,000 25,000 এনেকুৱা ডিফাৰেঞ্চ দেখা নাই। তামোলপুৰ, বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপৰ্ট দলৰ পৰাই হওক বা LSC ৱাইজ ষ্টেৰিং কমিটিসকলৰ যিটো ৰিপৰ্ট বা যিটো ছাৰ্ভে মানে বুথ লেভেলত ছাৰ্ভে কৰি পেলাই যিখিনি পাইছে দল হিচাপে, আমাৰ BPF দলৰ ডিফাৰেঞ্চটো কম হৈছে, কিন্তু জিকাটো 100% জিকিছে।
ডিফাৰেঞ্চটো 4,000 তামোলপুৰ 4,000 ডিফাৰেঞ্চত আমি জিকি আছোঁ বিজনীটো 4,000 পৰ্বতৰো 4,000 ডিফাৰেঞ্চ ইয়াতকৈ আৰু তলত যাব নোৱাৰে মই বাৰে বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা ষ্টেণ্ড কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ব্লক লেভেলত যিখিনি আমাৰ লিডাৰ্ছসকল আছে সিহঁতক মই বাৰে বাৰে ৰিপৰ্ট লৈছোঁ বিশেষ কৰি পৰ্বতজৰা তামোলপুৰ আৰু বিজনীটো মই বাৰে বাৰে ৰিপৰ্ট লৈছোঁ যে ইহঁতে কোনো পধ্যেই মিছ নহ'ব ডিফাৰেঞ্চ কম হ'ব পাৰে কিন্তু জিকাটো 100% এই কাৰণে